খিনি উপস্থাপন কৰিবলৈ এখন মঞ্চ প্ৰদান কৰাৰ কাৰণে আৰু আপুনি যেটো প্ৰশ্ন উত্থাপন কৰিছে হয় আমাৰ শিক্ষা বিভাগৰ বিশেষকৈ শিক্ষকসকলৰ লগত কিন্তু আমাৰ যোৱা কিছুদিন পূৰ্বে সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক গৰাকীয়ে এখন নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰিছিল আৰু সেই নিৰ্দেশনা পত্ৰত আমাৰ শিক্ষা বিভাগৰো যিখিনি আমাৰ খণ্ড শিক্ষা বিষয়া কাৰ্যালয় বা জিলা কাৰ্যালয় আছে তাতেও কিন্তু দুইচাম কৰ্মচাৰী আছে এছাম নিয়মীয়া কৰ্মচাৰী শিক্ষা বিভাগৰ অন্তৰ্গত আৰু এছাম সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত কৰ্মচাৰী আৰু সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত কৰ্মচাৰী সকলকো কিন্তু এই শিক্ষা হেতুৰ জৰিয়তে তেওঁলোকৰ পঞ্জীয়ন তথা উপস্থিতি প্ৰদান কৰাৰ কাৰণে এক নিৰ্দেশনা প্ৰদান কৰিছিলে সেই নিৰ্দেশনা কতদূৰ কাৰ্যকৰী হৈ আছে নে হোৱা নাই সেই বিষয়ে আমি অৱগত নহয় কাৰণ আমি যেহেতু বিদ্যালয়ত থকা শিক্ষক আমি শিক্ষকসকলৰ কথাখিনিহে আমি বিশেষকৈ অৱগত আৰু অতি দুখেৰে আজি যেহেতু শিক্ষা হেতুৰ এই আলোচনা হৈ আৰম্ভ হৈছে গতিকে অতি দুখেৰে জনাও যে এই নিৰ্দেশনাটো যোৱা 6 তাৰিখে আমাৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিব গৰাকীয়ে প্ৰদান কৰাৰ পিছত যোৱা কেটা দিনত আমাৰ ইতিমধ্যে 4 গৰাকীকৈ সতীৰ্থ মৃত্যুমুখত পৰিছে কাৰণ এটা কথা উল্লেখ কৰিব লাগিব যে যোৱা 2021 চনতে মানে এটা ৰিমছ বুলি প্ৰথম পদক্ষেপ এটা লৈছিলে অনলাইন এপৰ জৰিয়তে শিক্ষকৰ উপস্থিতি লোৱাৰ কাৰণে আৰু সেই ৰিমছ এপছটো যেতিয়া তেওঁলোকে উন্মোচন কৰিছিলে তেতিয়া কিন্তু শিক্ষকসকলক নিজৰ ব্যক্তিগত মোবাইলতে সেই এপটো ইনষ্টল কৰাৰ তেওঁলোকে নিৰ্দেশনা দিছিলে কিন্তু যেতিয়া ৰিমছ এপছৰ বিষয়বস্তুবোৰ অধ্যয়ন কৰা হ'ল তেতিয়া সেই ৰিমছ এপছৰ যেটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানে ক'লে যে আমি ইউজাৰ সকলৰ মানে যেটো ব্যক্তিগত যেটো তথ্য সেই তথ্যৰ মানে যেটো আমাৰ হেই থাকিব লাগে সুৰক্ষিত থাকিব লাগে সেই সুৰক্ষিত কৰাৰ তেওঁলোকে দায়িত্ব নলয় গতিকে ৰিমছ এপছৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ পঞ্জীয়ন হ'ল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান দিছিলে যে শিক্ষা বিভাগে এনেকুৱা কিবা ব্যৱস্থা কৰিব বিচাৰিছে তাক কৰক কিন্তু শিক্ষক কৰ্মচাৰীক এই ব্যক্তিগত মোবাইলত এপটো ইনষ্টল কৰাৰ ক্ষেত্ৰত শিক্ষক কৰ্মচাৰীসকল বাধ্য নথাকিব বুলি তেওঁলোকে ৰায়দান প্ৰদান কৰিছিল উচ্চ ন্যায়ালয় আৰু সেই ৰায়দানৰ পৰৱৰ্তী পৰ্যায়ত সেই ৰিমছ এপছকে অলপ নতুন ৰূপত সজাই পৰাই আনি শিক্ষা হেতু নামাকৰণেৰে এই এপটো প্ৰচলন কৰিলে আৰু লগতে চৰকাৰীভাৱে টেবলেট যোগান ধৰা হ'ল বিদ্যালয়সমূহত আৰু বৰ্তমান পৰিস্থিতিত সেই চৰকাৰীভাৱে প্ৰদত্ত যেটো টেবলেট সেই টেবলেটৰ জৰিয়তে উপস্থিতি প্ৰদান কৰোতে ইমানখিনি বিসংগতি আনকি এনেকুৱা হৈ আছে যে আজি মোৰ বিদ্যালয়ৰ যেটো টেবলেট তাতে আমি প্ৰত্যেক গৰাকী শিক্ষকে উপস্থিতি দিছো আমাৰ উপস্থিতিৰ তাতে ওলাই আছে এপটোত কিন্তু কিছু সময় পিছত বিদ্যালয় চলি থকা কিছু সময় পিছত উৰ্ধতম কৰ্তৃপক্ষ বা সিআৰসিসি ফালৰ পৰা আমাক ফোন কৰি কৈছে যে আপোনাৰ বিদ্যালয়ত আজি তাৰিখত এজনো উপস্থিত নাই অৰ্থাৎ মই এতিয়া কেনেকৈ গম পাম যে মোৰ উপস্থিতিটো তেওঁলোকৰ যেটো ওয়েবসাইট আছে তাতে সংলগ্ন হৈছে না নাই সেই চিন্তাও শিক্ষকসকলে যদি কৰি থাকিব লগিয়া হয় আৰু ৰাতিপুৱা সময়ত আপুনি নিশ্চয় গম পায় যে বৰ্তমান অসমৰ বিভিন্ন স্থানত যেটো স্কুলৰ বিদ্যালয়ৰ যেটো সময় হেতু বেলেগ হৈ আছে যোৱা কিছুদিন পূৰ্বে যেতিয়া গ্ৰীষ্ম প্ৰবাহ হৈছিল ৰাজ্যত তেতিয়া বিদ্যালয় সময়সূচীবোৰ আগুৱাই দিয়া হৈছিল বিভিন্ন জিলাত 7:30 ৰ পৰা বিদ্যালয়সমূহ অনুষ্ঠিত হৈ আছে কোনো জিলাত 8টাৰ পৰা হৈ আছে কোনো জিলাত 9টাৰ পৰা হৈ আছে অৰ্থাৎ বিদ্যালয় প্ৰৱেশৰ সময়বোৰো বেলেগ হৈ আছে আৰু লগতে এই শিক্ষা হেতু এপৰ নামত যেটো জাপি দিয়া ব্যৱস্থা মানে শিক্ষকসকলক আমাৰ এনেকুৱা অনুভৱ হৈছে যে বিভাগীয় ফালৰ পৰাই এই এটা বিসংগতিপূৰ্ণ ত্ৰুটিপূৰ্ণ এটা এপ আৰু এটা অতি নিম্ন মানদণ্ডৰ এটা টেবলেট প্ৰদান কৰি শিক্ষকসকলক ৰাজহুৱাভাৱে অপৰাধী সজাবলৈ যেন বিচৰা হৈছে শিক্ষকসকল যেন ফাকিবাজ তেওঁলোকে পালামাৰা শিক্ষক বা তেওঁলোকে নিজৰ কৰ্তব্যত গাফিলতি কৰে তেনেকুৱা ধৰণৰ বিষয়বস্তুবোৰ যাতে তেওঁলোকে উন্মোচন কৰিব পাৰে মানে ষড়যন্ত্ৰমূলকভাৱে কাৰণ যদি শিক্ষকসকলৰ প্ৰকৃত মূল্যায়ন হ'ব লাগে তেনেহলে উপস্থিতি প্ৰদান কৰাটোৱে কিন্তু একমাত্ৰ আহিলা হ'ব নোৱাৰে বা একমাত্ৰ সূচক হ'ব নোৱাৰে